ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৰে ভাল যেহেতু কৰোনা মহামাৰীৰ কাৰণে তোমালোকে গম পাইছা আমাৰ শ্ৰেণী কোঠাৰ যি নিয়মিত পাঠদান সেই পাঠদানসমূহ এতিয়া হোৱা নাই গতিকে এতিয়া আমি অনলাইন যোগে তোমালোকৰ পাঠবোৰ দিবলৈ চেষ্টা কৰিম তোমালোকেও ঘৰত তোমালোকৰ পাঠবোৰ নিয়মিতভাৱে পঢ়িবা আৰু আগুৱাই যাবলৈ চেষ্টা কৰিবা গতিকে এতিয়া আমি আমাৰ সমাজ বিজ্ঞানৰ পাঠটিলৈ আহোঁ গতিকে আমি আমাৰ সমাজ বিজ্ঞানৰ ইতিমধ্যে এটা অধ্যায় সম্পূৰ্ণ কৰিছোঁ আৰু আমি পঢ়ি থকা অধ্যায়টো আছিলে অধ্যায় 9 সংবিধান আমাৰ অধিকাৰ আমাৰ কৰ্তব্য আৰু ইতিমধ্যে তোমালোক সকলোৱে জানা যে আমি সংবিধানৰ অৰ্থ ইয়াৰ ভাগ ইয়াৰ ইতিহাস লগতে সংবিধানৰ কিছুমান বৈশিষ্ট্য তাৰ পিছত নিৰ্দেশনাত্মক নীতিৰ অৰ্থ আৰু লগতে ইয়াৰ কিছুমান ভাগ যেনে গান্ধীবাদী নীতি আন্তঃৰাষ্ট্ৰীয় নীতি অন্যান্য নীতিসমূহৰ ওপৰত আমি আলোচনা কৰিলোঁ তাৰ পিছত আজি আমি পঢ়িবলগীয়া বিষয় হৈছে নিৰ্দেশনাত্মক নীতিৰ বৈশিষ্ট্য গতিকে এতিয়া তোমালোকে চাই যোৱা যে এই নীতিসমূহৰ বৈশিষ্ট্যনো কি কি আমি ইতিমধ্যে পঢ়িছিলোঁ যে এই নিৰ্দেশনাত্মক নীতি এইবোৰ হৈছে ৰাষ্ট্ৰৰ প্ৰতি সংবিধানৰ কিছুমান নিৰ্দেশনা অৰ্থাৎ সংবিধানে ৰাষ্ট্ৰ এখনক কিছুমান নিৰ্দেশনা দিছে আৰু সেই নিৰ্দেশনাসমূহকে আমি নিৰ্দেশনাত্মক নীতি বুলি ক'ব পাৰোঁ এই নীতিসমূহৰ কিছুমান বৈশিষ্ট্য আছে এতিয়া তোমালোকে বৰ্ডলৈ মন কৰা তোমালোকে ইয়াত কিছুমান বৈশিষ্ট্য তোমালোকে ইয়াত পাবা ঠিক আছে এতিয়া তোমালোকে প্ৰথম বৈশিষ্ট্যটোলৈ মন কৰা এই নীতিবোৰ মানে হৈছে নিৰ্দেশনাত্মক নীতি গতিকে এই নীতিবোৰ কি নহয় বুলি কৈছে বাধ্যতামূলক নহয় ঠিক আছে গতিকে এই নীতিবোৰ নিৰ্দেশনাত্মক নীতিবোৰ কি হৈছে বাধ্যতামূলক নহয় অৰ্থাৎ আমি এখন ৰাষ্ট্ৰক বাধ্য কৰিব নোৱাৰো যে এই নীতিবোৰ ৰাষ্ট্ৰখনে কি কৰিব লাগিব পালন কৰিব লাগিব ৰাষ্ট্ৰখনে এই নীতিবোৰ বলবৎ কৰিবও পাৰে বা নকৰিবও পাৰে ঠিক আছে গতিকে প্ৰথম বৈশিষ্ট্য হৈছে নিৰ্দেশনাত্মক নীতিবোৰ বাধ্যতামূলক নহয় মনত থাকিব তাৰ পিছত চোৱা ইয়াৰ 2 নম্বৰ বৈশিষ্ট্য 2 নম্বৰ বৈশিষ্ট্যত কি লিখা আছে বৰ্ডলৈ মন কৰা যে আদালতৰ দ্বাৰা বলবৎ অৰ্থাৎ নিৰ্দেশনাত্মক নীতিবোৰ কি কৰিব নোৱাৰি বলবৎ কৰাব নোৱাৰি অৰ্থাৎ আদালতৰ দ্বাৰা নিৰ্দেশনাত্মক নীতিবোৰ বলবৎ কৰিব নোৱাৰা হৈছে ইয়াৰ দ্বিতীয় বৈশিষ্ট্য ঠিক আছে এতিয়া চোৱা ইয়াৰ 3 নম্বৰ বৈশিষ্ট্যটো ইয়াত কি লিখা আছে চোৱা যে সংসদে আমি ইতিমধ্যে পাইছো হয় না নহয় যে সংসদ পাৰ্লিয়ামেন্ট গতিকে সংসদে আইন প্ৰণয়ন কৰি কি কৰি আইন প্ৰণয়ন কৰি ঠিক আছে আইন প্ৰণয়ন কৰি বলবৎ অৰ্থাৎ নিৰ্দেশনাত্মক নীতিবোৰ বলবৎ কৰাব পাৰে মনত থাকিব যে সংসদে অৰ্থাৎ আমাৰ দেশৰ পাৰ্লিয়ামেন্টে কি কৰিব পাৰে আইন প্ৰণয়ন কৰি এই নীতিবোৰ বলবৎ কৰাব পাৰে আৰু ইয়াৰ শেষৰ বৈশিষ্ট্যটো তোমালোকে মন কৰা যে সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থাৎ এই নিৰ্দেশনাত্মক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত কি হয় প্ৰতিষ্ঠিত হয় গতিকে এই চাৰিটা হৈছে নিৰ্দেশনাত্মক নীতিৰ বৈশিষ্ট্য কি কি ক'লো যে এই নীতিবোৰ নিৰ্দেশনাত্মক নীতিবোৰ বাধ্যতামূলক নহয় অৰ্থাৎ আমি এখন ৰাষ্ট্ৰক বাধ্য কৰিব নোৱাৰো যে সেই ৰাষ্ট্ৰখনে এই নীতিবোৰ কি কৰিব লাগিব পালন কৰিব লাগিব মানে বলবৎ কৰাব পাৰে নকৰাব পাৰে 2 নম্বৰতে কি বুলি কৈছিলো যে আদালতৰ দ্বাৰাও এই নীতিবোৰ বলবৎ কৰাব নোৱাৰি তাৰ পিছত 3 নম্বৰ হৈছে যে সংসদে আইন প্ৰণয়ন কৰি এই নীতিবোৰ বলবৎ কৰাব পাৰে আৰু শেষত মই কি ক'লো যে সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত এই নীতিবোৰ প্ৰতিষ্ঠিত গতিকে এই কেইটা হৈছে নিৰ্দেশনাত্মক নীতিৰ বৈশিষ্ট্য তোমালোকে পাঠটোত থকা এই নিৰ্দেশনাত্মক নীতিবোৰ খুব ভালদৰে পঢ়িবা ঠিক আছে এতিয়া আমি আহো ইয়াৰ পাছৰ অংশটোলৈ হেয়া হৈছে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে আমাৰ সংবিধানত অৰ্থাৎ কনস্টিটিউশনত
কিছুমান মৌলিক অধিকাৰৰ কথা লিখা আছে, সন্নিবিষ্ট আছে। মৌলিক অধিকাৰ যাক আমি ইংৰাজীত কি বুলি কওঁ ফান্ডামেন্টাল ৰাইটস। মনত থবা শব্দটো ইংৰাজীত আমি কি বুলি কওঁ ফান্ডামেন্টাল ৰাইটস। ফান্ডামেন্টাল মানে মৌলিক, অধিকাৰ মানে হৈছে ৰাইট। ঠিক আছে, এতিয়া মৌলিক অধিকাৰ বুলি ক'লে কেইটা আমাৰ মৌলিক অধিকাৰ আছে? ঠিক আছে, সংবিধানে প্ৰত্যেকজন ভাৰতীয় নাগৰিকক কিছুমান মৌলিক অধিকাৰ দিছে যাতে সিহঁতে বা নাগৰিকে কি কৰিব পাৰে নিজৰ জীৱন অতি সুন্দৰভাৱে পালন বা পৰিচালনা কৰিব পাৰে। গতিকে সংবিধানত সন্নিবিষ্ট আমাৰ মৌলিক অধিকাৰ হৈছে সৰ্বমুঠ 6টা। ঠিক আছে, 1 2 3 4 5 6টা। গতিকে বৰ্ডত ইতিমধ্যে লিখা আছে, তোমালোকে ভালদৰে মন কৰিবা আৰু পাটিত চাই যাবা। মুঠতে আমাৰ 6টা মৌলিক অধিকাৰ আছে। প্ৰথমটো মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ, যাক কি বুলি কোৱা হয় ৰাইট টু ইকুৱেলিটি। ঠিক আছে, ইংৰাজী প্ৰতিশব্দটো মনত থবা ৰাইট টু ইকুৱেলিটি। ঠিক আছে, দ্বিতীয়তে আছে আমাৰ দ্বিতীয় মৌলিক অধিকাৰ, সেইটো হৈছে স্বাধীনতাৰ অধিকাৰ, অৰ্থাৎ ৰাইট টু ফ্ৰীডম। স্বাধীনতা, ফ্ৰীডম, অধিকাৰ মানে ৰাইট, ৰাইট টু ফ্ৰীডম। তাৰপিছত 3 নম্বৰ মৌলিক অধিকাৰ হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ, অৰ্থাৎ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। শোষণ, এক্সপ্লইটেশ্যন কৰা, এক্সপ্লইট কৰা, শোষণৰ বিৰুদ্ধে অধিকাৰ। আমাৰ 3 নম্বৰ মৌলিক অধিকাৰ হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। 4 নম্বৰ মৌলিক অধিকাৰ আমাৰ ধৰ্মীয় অধিকাৰ, ইয়াক আমি কি বুলি কওঁ ইংৰাজীত ৰাইট টু ৰিলিজিয়ন। তাৰপিছত 5 নম্বৰ মৌলিক অধিকাৰ হৈছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, অৰ্থাৎ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট। কালচাৰেল সাংস্কৃতিক, শিক্ষা মানে এডুকেশ্যনেল, অধিকাৰ যিহেতু মই কৈছো ৰাইট। ঠিক আছে, আৰু শেষৰ মৌলিক অধিকাৰটো হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, অৰ্থাৎ ৰাইট টু কনষ্টিটিউচনেল। সংবিধান মানে আমি পঢ়িছিলো ইংৰাজীত কি বুলি কয় কনষ্টিটিউচন, অৰ্থাৎ কনষ্টিটিউচনেল প্ৰতিকাৰ মানে হৈছে ৰেমিডিজ, ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ। এই 6টা সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষা অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, এই 6টা হৈছে আমাৰ সংবিধানত সন্নিবিষ্ট 6টা মৌলিক অধিকাৰ, অৰ্থাৎ ফান্ডামেন্টাল ৰাইটস। গতিকে আজি আমি কি পঢ়িলো? আজি আমি পঢ়িলো নিৰ্দেশনাত্মক নীতিৰ কিছুমান বৈশিষ্ট্য, বাধ্যতামূলক নহয়, বলবৎ কৰিব নোৱাৰি ইত্যাদি আমি নীতিবোৰ পঢ়িলো, নীতিৰ বৈশিষ্ট্যবোৰ পঢ়িলো। আৰু দ্বিতীয়তে আমি পঢ়িলো যে আমাৰ মৌলিক অধিকাৰ সৰ্বমুঠ 6টা আৰু ইয়াৰ নামবোৰ। ঠিক আছে, ইয়াৰ পৰৱৰ্তী ক্লাছত আমি কি পঢ়িম যে মৌলিক অধিকাৰ যিহেতু 6টা আছে, ইয়াৰ প্ৰথম 2টা যিহেতু 6টা অলপ দীঘলীয়া হ'ব, আমি এটা ক্লাছতে শেষ কৰিব নোৱাৰো, আমি লাহে লাহে আগবাঢ়িম। ঠিক আছে, গতিকে প্ৰথম 2টা যে অধিকাৰ আছে সমতাৰ অধিকাৰ ৰাইট টু ইকুৱেলিটি আৰু 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম, এই 2টা অধিকাৰ আমি আলোচনা কৰিম। আৰু তোমালোকে ঘৰত এই পাঠটি খৰচি মাৰি পঢ়িবা। ঠিক আছে, আজি যি আমি পঢ়িলো বৈশিষ্ট্য আৰু মৌলিক অধিকাৰৰ নামকেইটা তোমালোকে ভালদৰে পঢ়িবা আৰু মনত থবলৈ চেষ্টা কৰিবা। ঠিক আছে, ধন্যবাদ।